Hello students, welcome to ClassFix board exams which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত ষ্টুডেন্ট সকলে কি স্কলাৰশ্বিপ পায় অসম চৰকাৰৰ ফালৰ পৰা। সো বেসিক্যালি যিসকল ষ্টুডেণ্টে সেকেন্ড ইয়াৰত পঢ়িব বা এইবেলি ফাৰ্স্ট ইয়াৰত নাম লগাব মেট্ৰিক পাছ কৰিছে তেওঁলোকে কি স্কলাৰশ্বিপ পাব আৰু এমাউণ্ট কিমান হ'ব কিদৰে এপ্লাই কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় গোটেইখিনি ডিটেইলছত মই বুজাই দিবলৈ যত্ন কৰিম। সো ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিবা যদি অসুবিধা থাকে ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, ডেফিনেটলি আপোনালোকৰ কমেণ্ট ৰিপ্লাই কৰি ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব। তাৰ লগতে আমি জনাইছোঁ যে ক্লাছফিক্স বোৰ্ড এক্সাম ইউটিউব চেনেলত আমি অলৰেডি ক্লাছেছবিলাক ষ্টাৰ্ট কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ। সো ক্লাছেছ কণ্টিনিউ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। আৰু তাৰ লগতে যদি আপোনালোকে পেইড বেটচ জইন কৰিম বুলি ভাবিছে, যিটো অনলাইন টিউশ্যন বুলি আপোনালোকে ক'ব পাৰে, জইন কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আমাৰ যিটো অফিচিয়েল নম্বৰ 7099736363 নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব। ডেছক্ৰিপশ্যনতো নম্বৰটো দি দিয়া আছে। সো ইয়াতে অসম চৰকাৰৰ ফালৰ পৰা যিসকল ষ্টুডেণ্ট ক্লাছ 10 আৰু ক্লাছ 12ত পঢ়ি আছে তেওঁলোকৰ কাৰণে যি স্কিম বা মানে স্কলাৰশ্বিপছবিলাক আছে বেছিকেলি সেইখিনি ডিছকাছ কৰা হ'ব। সো ফাৰ্ষ্ট অফ অল আপোনালোকৰ যিটো স্কিম আছে বা স্কলাৰশ্বিপ আছে সেইটো হৈছে যে চিফ মিনিষ্টাৰ্ছ আছাম বিকাশ যোজনা BPL ষ্টুডেণ্টৰ বাবে। অ'কে, সো BPL ষ্টুডেণ্টৰ বাবে চিফ মিনিষ্টাৰৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ দিয়া হয় যিটো নাম হৈছে চিফ মিনিষ্টাৰ্ছ আছাম বিকাশ যোজনা। সো ইয়াতে বেছিকেলি BPL ষ্টুডেণ্টসকলে পায় স্কলাৰশ্বিপটো আৰু ক্লাছ 11 আৰু ক্লাছ 12 ষ্টুডেণ্টসকলে পায়। আৰু পাৰ মান্থত ইয়াতে ষ্টুডেণ্টসকলে 400ৰ পৰা 500 ৰুপিজ পায়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'লে অৰ্থাৎ কোন ষ্টুডেণ্টে ইয়াতে মানে এপ্লাই কৰিব পাৰিব। সো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যে ষ্টুডেণ্টজন মানে BPL ফেমিলিৰ হ'ব লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড থাকিব লাগিব, BPL কাৰ্ড থাকিব লাগিব আৰু গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব, মানে চৰকাৰী বিদ্যালয়ত পঢ়িব লাগিব। প্ৰাইভেট স্কুলত পঢ়িলে নাপায় স্কুল মানে স্কলাৰশ্বিপৰ মানে বেনিফিটটো, ঠিক আছে। তাৰপিছত দ্বিতীয়টো স্কিম আছে নিযুত মইনা স্কিম। সো ইয়াতে দেখা পাইছে নিযুত মইনা ফৰ গাৰ্লছ ষ্টুডেণ্টছ অফ আছাম। সো অসমৰ যিমান মানে গাৰ্লছ ষ্টুডেণ্ট আছে 11-12ৰ, সো তেওঁলোকে নিযুত মইনা স্কিমটো পায়, ঠিক আছে। সো ফৰ গাৰ্লছ ষ্টুডেণ্ট এমাউণ্ট কিমান পায়, সো 1000 টকাকৈ পায়, ঠিক আছে, 1000 ৰুপিজকৈ পায়। আৰু কি কণ্ডিশ্যন ইয়াতে আছে অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'ব পাৰে, মাষ্ট বি ৰেচিডেণ্ট অফ আছাম, মানে অসমৰ বাসিন্দাই হ'ব লাগিব। যদি কোনোবা ষ্টুডেণ্ট বাহিৰৰ পৰা আহি অসমত পঢ়ি আছে তেওঁলোকে নাপায়। আৰু আনমেৰিড গাৰ্ল হ'ব লাগিব, ঠিক আছে। আনমেৰিড গাৰ্লসকলে বেছিকেলি এই মানে স্কিমটো পায়। অলৰাইট, তাৰপিছত আছে জুনিয়ৰ কলেজ ফেলোশ্বিপ, এটা স্কলাৰশ্বিপ আছে। সো জুনিয়ৰ কলেজ ফেলোশ্বিপত ফৰ HS ষ্টুডেণ্ট ষ্টাৰ্টিং ইন জুনিয়ৰ কলেজেছ। সো জুনিয়ৰ কলেজত যদি কোনোবা ষ্টুডেণ্টে পঢ়ি আছে তেওঁলোকে পাৰ মান্থ 300 to 350 ৰুপিজকৈ পাব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে তেওঁলোকৰ মাৰ্ক বেচিছত দিয়া হয়। বেছিকেলি 55 to 59% বা 60%ৰ ওপৰত পালে স্কলাৰশ্বিপটো পায় আৰু, ঠিক আছে। সো এইটো এটা স্কলাৰশ্বিপ আছে। তাৰপিছত আৰু এটা স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপ ফৰ ডিফাৰেণ্টলি এবল্ড ষ্টুডেণ্টছ, অৰ্থাৎ যিসকল ষ্টুডেণ্ট মানে ডিফাৰেণ্টলি এবল্ড হয় তেওঁলোকে স্কলাৰশ্বিপটো পায়। ক্লাছ 11 আৰু ক্লাছ 12 ষ্টুডেণ্টসকলে পায়। সো এমাউণ্ট হৈছে 500 ৰুপিজ পাৰ মান্থ। আৰু ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে কি যে ফিজিকেলি ডিজেবল্ড হ'ব লাগিব, মানে তেওঁ PWD মানে হ'ব লাগিব আৰু, ঠিক আছে। আৰু লগতে মেৰিটৰিয়াছ ষ্টুডেণ্ট হ'ব লাগিব। সো তেনে ক্ষেত্ৰত তেওঁ স্কলাৰশ্বিপটো পাব পাৰ মান্থ 500 ৰুপিজকৈ। তাৰপিছত SC ST OBCৰ পষ্ট মেট্ৰিক স্কলাৰশ্বিপ এটা থাকে। সো কমন এটা স্কলাৰশ্বিপ হয়। সো এইটো বেছিকেলি ক্লাছ 11 আৰু ক্লাছ 12 ষ্টুডেণ্টসকলে পায়। আৰু তাৰপিছত যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰে মানে BA BSc BCom কৰে তেতিয়া আপোনালোকে এইটো পাব বাৰু। সো ইয়াতে বেনিফিটটো কি আছে, সো বেনিফিট আছে যে ইয়াতে বেছিকেলি মান্থলি দিয়া হয় আৰু এডিশ্যনেল এলাউন্সেছ থাকে, মানে মান্থলি এমাউণ্টটো ফিক্সড নহয়, গতিকে ইয়াতে মেনশ্যন কৰা নাই। সো মান্থলি কিবা এটা এমাউণ্ট দিয়া হয় যিটো একেলগে মিলাই কিনে দি দিয়া হয়, ঠিক আছে। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যে
SC কেটেগৰী হ'ব লাগিব বা ST কেটেগৰী বা OBC কেটেগৰী হ'ব লাগিব আৰু ইনকামৰ লিমিট থাকিব লাগিব অৰ্থাৎ ইনকামৰ এটা লিমিট থাকে এটো চেঞ্জ হৈ থাকে সো 1 লাখৰ তলত যদি ফ্যামিলি ইনকাম হয় তেন্তে অবভিয়াসলি এটো স্কলাৰশ্বিপ পায় সো মোস্ট কেছত ইয়াতে 1 লাখ তাৰ পিছত কেতিয়াবা 3 লাখৰ মানে এটা লিমিটেশন থাকে সো মোস্ট কেছত যিমান ST ষ্টুডেন্ট আছে যদি ঘৰত চৰকাৰী চাকৰি নাই আৰু তেনেকুৱা কোনো হেভি বিজনেস নাই তেনে ক্ষেত্ৰত ষ্টুডেন্টস বিলাকে এটো স্কলাৰশ্বিপ পায় বাৰু সবে ওকে তাৰ পিছত টি ট্ৰাইব আৰু আদিবাসী স্কলাৰশ্বিপ এটা আছে যেটো বেসিক্যালি টি ট্ৰাইব আৰু আদিবাসী কমিউনিটি ষ্টুডেন্টৰ বাবে হয় ক্লাছ 11 আৰু ক্লাছ 12 ষ্টুডেন্টস সকলে পায় বেনিফিটটো হৈছে মানে 5000 টকা প্ৰতি বছৰে পায় মানে প্ৰতি বছৰে 5000 টকা মানে ফাৰ্স্ট ইয়াৰত 5000 টকা পাব সেকেন্ড ইয়াৰত 5000 টকা পাব সো এনেকুৱা এটা স্কিম আছে সো ইয়াতে বেসিক্যালি আৰু এটা আছে সৈনিক স্কুলৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ আছে RIMC স্কলাৰশ্বিপ যেটো কোৱা হয় সো বেসিক্যালি স্টুডেন্ট ফৰ সৈনিক স্কুলৰ কাৰণে হয় ইয়াতে 30000 পাৰ ইয়াৰত পায় ষ্টুডেন্টস সকলে স্কলাৰশ্বিপ ঠিক আছে সো এতিয়া এপ্লাই কেনেকৈ কৰিব পাৰিব সো এপ্লাই কৰিবলৈ হলে সেৱা সেতু আসাম পৰ্টেলত গৈ এপ্লাই কৰিব পাৰিব আৰু নেশনাল স্কলাৰশ্বিপ মানে যেটো পোৰ্টাল আছে নেশনাল স্কলাৰশ্বিপ পোৰ্টাল তাতে গৈ আপোনালোকে অনলাইন এপ্লিকেশনটো কৰিব পাৰিব তো যিকি নহওক সো এতিয়া স্কলাৰশ্বিপৰ যেতিয়া ধৰক মানে অনলাইন এপ্লিকেশন বিলাক স্টাৰ্ট হ'ব আমি আপোনালোকক জনাই দিম ক্লাছ 6 বোৰ্ড এক্সামত সো ডেফিনেটলি তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব লাগিব আপডেটেড ভিডিও বিলাক পাবলৈ লগতে ক্লাছ বিলাক আপোনালোকে কন্টিনিউ কৰি থাকিব ইয়াতে আপোনালোকে 1 টকাও দিব নালাগে ফ্ৰী অফ কষ্ট গোটেইখিনি পাব আমি প্লেলিষ্ট বনাই দিছো ইকনমিক্স হিষ্টৰী ইংলিশ জিওগ্ৰাফি তাৰ পিছত সায়েন্সৰ কেমিষ্ট্ৰি ফিজিক্স বায়োলজি গোটেইখিনি প্লেলিষ্ট হিচাপে প্ৰভাইড কৰা হ'ব সো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিলে হ'ল প্লেলিষ্ট কেটা চেক আউট কৰিলে হ'ল আৰু যদি ডেডিকেটেড বেটচ জয়েন কৰিম বুলি ভাবিছে বৰ্তমান আমাৰ অফাৰ চলি আছে সো কমপ্লিট 1 ইয়াৰৰ বাবে 1 বছৰৰ বাবে আমি বেটচ জয়েন কৰাই আছো ষ্টুডেন্টস সকলক যেটো অফাৰ প্ৰাইজত 999 টকা সো 999 रुपीसত কমপ্লিট 1 ইয়াৰৰ বাবে যদি আৰ্টছৰ ষ্টুডেন্টস হয় আৰ্টছৰ কাৰণে কমপ্লিট 1 ইয়াৰৰ 1000 रुपीस সায়েন্সৰ ষ্টুডেন্ট হয় সায়েন্সৰ কমপ্লিট যিখিনি সিলেবাস আছে কভাৰ কৰিব পাৰাকে আমাৰ 1000 আৰু কমাৰ্চৰ ষ্টুডেন্টস সকলৰ কাৰণে 1000 रुपीस সো ইফ এনিওয়ান ইন্টাৰেষ্টেড টু জয়েন দ্য বেটচ দেন ডেফিনেটলি WhatsApp us our WhatsApp number is 7099736363 সো ঠিক আছে বাৰু বাই বাই টেক কেয়ার ভালকে প্ৰিপাৰেচন চলাই থাকিব কিবা অসুবিধা হলে আমাক কন্টাক্ট কৰিব ধন্যবাদ